যিসমূহে কাৰেকশ্যন কৰিছে বা যিসমূহে কাৰেকশ্যন কৰা নাই এতিয়ালৈকে সিহঁতৰ কাৰণে এই ভিডিঅ'টো খুবেই জৰুৰী কাৰণ আজিৰ দিনটোতে আপোনালোকে এই কামটো কৰিব লাগিব নহ'লে কিন্তু হয়তো আপোনালোকৰ মেৰিট লিষ্টত নাম নাহিবও পাৰে যিসমূহে কাৰেকশ্যন কৰিছে সিহঁতকো কৈছো আৰু যিসমূহে কাৰেকশ্যন কৰা নাই সিহঁতকো কৈছো আপোনালোকে এইকেইটা কাম এবাৰ ভালকে চাই লওক কাৰণ অহা কাইলৈৰ পৰা আপোনালোকৰ এপ্লিকেশ্যনখিনি চেক কৰা যাব অৰ্থাৎ আপোনালোকৰ ক্ৰাইটেৰিয়া অনুযায়ী আপোনালোকৰ প্ৰেফাৰেন্স অনুযায়ী মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব সেয়েহে আজিৰ দিনটোতে আপোনালোকে এই কামটো কৰি লওক আৰু যিমান সোনকালে পাৰে কৰি লওক যদি অহা কাইলৈও আপোনালোকে ভিডিঅ'টো চাই আছে তেনে ক্ষেত্ৰতো কিন্তু কৰি ল'ব ভিডিঅ'টো চোৱা মাত্ৰে আপোনালোকে এইকেইটা বস্তু চেক কৰি ল'ব প্ৰথম বস্তু আপোনালোকে কি চেক কৰিব আপোনালোকক কৈ দিওঁ এইকেইটা বস্তু চেক কৰা কিয় গুৰুত্বপূৰ্ণ সেইটো আপোনালোকক কওঁ আৰু সমৰ্থ পৰ্টেলত এনেকুৱা আপডেটবিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থব এডমিশনৰ শেষলৈকে বা তাৰ পিছতো আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব ইউনিভাৰ্চিটিত কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব তাৰ ভিডিঅ'সমূহো এই চেনেলত আপোনালোকে পাই যাব সেয়েহে চেনেলটো সাবস্ক্ৰাইব কৰি থওক যেন আগলৈ আপোনালোকে একাডেমিক ৰিলেটেড বা স্কলাৰশ্বিপ ৰিলেটেড টিপছবোৰো পাই থাকে আপোনালোকে যে এপ্লাই কৰিছে সেইটো আপোনালোকে চাই ল'ব যিসমূহে কাৰেকশ্যন কৰিছে সিহঁতৰ কাৰণে এই ফাৰ্ষ্ট পইণ্টটো আপোনালোকে নটিচ কৰিবলগীয়া যে এপ্লিকেশ্যনখন এনেকুৱা হৈ আছে নে নাই এপ্লিকেশ্যন ৰিসাবমিটেড থ্ৰু কাৰেকশ্যন অন তাৰিখটো দিয়া থাকিব এপ্লিকেশ্যন ৰিসাবমিটেড এই পইণ্টটো আহিছে নে নাই আপোনালোকে চাই ল'ব যদি এইটো লিখা আছে তেনে ক্ষেত্ৰত আপোনালোকে শিওৰ হৈ ল'ব যে আপোনালোকৰ এপ্লিকেশ্যনখন সাবমিট হৈ গৈছে আৰু যদি আপোনালোকে এপ্লাই কৰা এপ্লিকেশ্যনখন এনেকুৱা আহি থাকে নট সাবমিটেড ঠিক আছে আৰু সাবমিট এপ্লিকেশ্যন বুলি যদি আহি থাকে ইয়াত আপোনালোকে চাব পাৰে যে এপ্লিকেশ্যন উইথ ষ্টেটাছ নট সাবমিটেড উইল নট বি কনচিডাৰ্ড ফৰ এডমিশ্যন অৰ্থাৎ আপোনালোকৰ যদি এপ্লিকেশ্যন সাবমিট হোৱা নাই অৰ্থাৎ ফাইনেল সাবমিট হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে এডমিশ্যনটো নাপায় বা মেৰিট লিষ্টত আপোনালোকৰ নাম নাহে বা কলেজেও আপোনালোকৰ এপ্লিকেশ্যন চেক নকৰে সেয়ে আপোনালোকে অতি সাৱধান হ'ব যিসমূহে ৰিসেন্টলি কাৰেকশ্যন কৰিছে সিহঁতৰ যদি এপ্লিকেশ্যনখন এনেকুৱা হৈ আছে যদি নট সাবমিটেড বুলি দেখুৱাই আছে বা ইয়াত অপশ্যন আহি আছে সাবমিট এপ্লিকেশ্যন বুলি তেনে ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন আজিয়েই সাবমিট কৰি দিয়ক নহ'লে কিন্তু আপোনালোকৰ কোনো মেৰিট লিষ্টতে নাম নাহিব আৰু আপোনালোকৰ এডমিশ্যনটো নহ'ব সেয়েহে আপোনালোকে লগ ইন কৰি এবাৰ চাই কনফাৰ্ম হৈ ল'ব আপোনালোকে যদি এডিট কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন ৰিসাবমিটেড বুলি আহিব লাগিব আৰু যদি আপোনালোকে এডিট কৰা নাই প্ৰথমবাৰতে যদি ঠিকে আছিলে তেনে ক্ষেত্ৰত এনেকুৱাকে অপশ্যন আহিব এপ্লিকেশ্যন অপেন ফৰ কাৰেকশ্যন যদি আপুনি কোনো কাৰেকশ্যন কৰিব নিবিচাৰে যিসমূহে কাৰেকশ্যন কৰাৰ কোনো দৰকাৰ বুলি ভবা নাই সিহঁতৰ এনেকুৱা আহি থাকিব লাগিব এপ্লিকেশ্যন অপেন ফৰ কাৰেকশ্যন অৰ্থাৎ আপোনাৰ এপ্লিকেশ্যন সাবমিট হৈছে এই এপ্লিকেশ্যন আপুনি যদি বিচাৰে আপোনালোকে কাৰেকশ্যন কৰিব পাৰে আৰু যদি আগত যেনেকৈ আপুনি এপ্লিকেশ্যন সাবমিট দিছে ঠিক তেনেকেই থাকক তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত একো কৰাৰ দৰকাৰ নাই অৰ্থাৎ আপোনাৰ এপ্লিকেশ্যন সাবমিট হৈ গৈছে কিন্তু যদি আপুনি এই এডিটত ক্লিক কৰে বা আপডেট এপ্লিকেশ্যনত ক্লিক কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ফাইনেল সাবমিটটো দিবই লাগিব নহ'লে কিন্তু নট সাবমিটেড বুলি আহি থাকিব ইয়াত আৰু আপোনাৰ এই এপ্লিকেশ্যনখন কনচিডাৰ নকৰিব সেয়েহে আপোনালোকে অতি সাৱধান হ'ব যিসমূহে এই ভিডিঅ'টো চাই আছে চাই লওক আৰু আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও এবাৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰাৰ আগতে এই কামটো কৰে আৰু দ্বিতীয় কথা এতিয়া আপোনালোকক কৈ দিওঁ মই দুখন এপ্লিকেশ্যন ইয়াত সাবমিট কৰিছোঁ মোৰ প্ৰথম পছন্দ হ'ল বটেনীত মই মেজৰ ল'ম ঠিক আছে আৰু যদি বটেনীত নাপাওঁ তেনে ক্ষেত্ৰতহে মই জুলজিত মেজৰ ল'ম মোৰ ফাৰ্ষ্ট প্ৰেফাৰেন্স হয় বটেনী মই প্ৰথম বটেনীকহে প্ৰেফাৰ কৰিম অৰ্থাৎ মই বটেনীত ল'ব বিচাৰোঁ যদি নহয় জুলজিত ল'ম কিন্তু ইয়াত আপোনালোকে চাব পাৰে যে মেজৰ জুলজি আছে কিন্তু প্ৰেফাৰেন্স আছে 1 অৰ্থাৎ প্ৰথম প্ৰেফাৰেন্স দিছোঁ তেনে ক্ষেত্ৰত আপোনালোকে এইটো ৰিএৰেঞ্জ কৰিব লাগিব ৰিএৰেঞ্জ আপোনালোকে কেনেকৈ কৰিব ওপৰত যাব ওপৰত গৈ ইয়াত ৰিঅৰ্ডাৰ প্ৰেফাৰেন্স অপশ্যনটো আছে ক্লিক কৰি দিব ক্লিক কৰি দি তললৈ আহিব ইয়াত চাব পাৰে যে জুলজি আছে যিটো মোৰ সেকেন্ড পছন্দ তো ইয়াত মই 2 দি দিম আকৌ তলত ইয়াত আছে বটেনী য'ত 2 হৈ আছে সেইটো মই 1 কৰি দিম 1 কৰি দিলোঁ কৰি দিয়াৰ পিছত এতিয়া কি কৰিব লাগিব সেভ প্ৰেফাৰেন্সত ক্লিক কৰি দিব আপোনালোকে চাব পাৰে যে প্ৰেফাৰেন্স হেভ বিন আপডেটেড তো এতিয়া আপোনালোকক দেখুৱাই দিওঁ ঠিক হৈছে নে নাই মই বটেনীত মেজৰ ল'ব বিচাৰোঁ সেয়েহে প্ৰেফাৰেন্স 1 আহিছে যদি মই বটেনীত নাপাওঁ তেনে ক্ষেত্ৰত মই জুলজিত ল'ম সেই এপ্লিকেশ্যনটো প্ৰেফাৰেন্স 2 আহিছে আপোনালোকেও এইটো কৰি ল'ব নহ'লে কিন্তু আপোনালোকৰ হয়তো মেৰিট লিষ্টত নাম নাহিবও পাৰে তো এই দুটা কাম আপোনালোকে আজিয়ে কৰি লওক ৰাতি 12টা বজাৰ আগলৈকে কৰি লওক কাৰণ অহা কাইলৈৰ পৰা আপোনালোকৰ এপ্লিকেশ্যনখিনি চেক কৰা যাব আৰু মেৰিট লিষ্ট কিহঁতে অৰ্থাৎ কলেজসমূহে প্ৰিপেয়াৰ কৰিব আশা কৰোঁ আপোনালোকে বুজি পাইছে এই কামটো যিমান সোনকালে পাৰে আপোনালোকে কমপ্লিট কৰক আৰু লগত বন্ধু বান্ধৱী সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক